শুৱালকুছিৰ তাৰাকান্দিস্থিত 768 নং চিকাতৰী প্ৰাথমিক বিদ্যালয়ত ব্যাপক অনিয়ম আৰু দুৰ্নীতিৰ অভিযোগ। কোনো প্ৰস্তাৱ নোলোৱাকৈ প্ৰধান শিক্ষক সালেহ মহম্মদ মজনু আৰু সভাপতি হানিফ উদ্দিনে বিক্ৰী কৰিলে বিদ্যালয় পুৰণাগৃহ। প্ৰধান শিক্ষক আৰু সভাপতি শ্ৰেণীকোঠা নিৰ্মাণ কামত ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ। তাৰোপৰি চৰকাৰী বিদ্যালয় কোঠা নিৰ্মাণৰ বাবে যোগান ধৰা ইটা গোপনে প্ৰধান শিক্ষকৰ ঘৰত লৈ যোৱা বুলি পৰিচালনা সমিতিৰ সভাপতি নিজ মুখে স্বীকাৰোক্তি। মোৰ নাম হানিফ উদ্দিন। কি হয় বিদ্যালয়? মই এছএমচি প্ৰেচিডেণ্ট। বিদ্যালয় নিৰ্মাণৰ ইটাবিলাক প্ৰধান শিক্ষকৰ ঘৰত গৈছিল কিমান? অলপ গৈছিল, সেইখিনি ৰিটাৰ্ণ দিছে। বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যসকলে প্ৰধান শিক্ষক আৰু সভাপতিৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰাৰ লগতে জিলা আয়ুক্ত কাৰ্যালয়ত দাখিল কৰিলে অভিযোগ। বৰপেটা জিলাৰ মন্দিয়া শিক্ষাখণ্ডৰ অন্তৰ্গত 768 নং চিকাতৰী প্ৰাথমিক বিদ্যালয়ত ব্যাপক অনিয়ম আৰু দুৰ্নীতিৰ অভিযোগ। বিদ্যালয়খনৰ প্ৰধান শিক্ষক সালেহ মহম্মদ মজনু আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি হানিফ উদ্দিনে বিদ্যালয়ৰ আন্তঃগাঁথনি আৰু মধ্যাহ্ন ভোজনৰ ক্ষেত্ৰত ব্যাপক অনিয়ম আৰু দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যসকলে। জানিব পৰা মতে অসম শিক্ষা বিভাগে 2023-24 বৰ্ষৰ 768 নং চিকাতৰী প্ৰাথমিক বিদ্যালয়ত 2টা শ্ৰেণীকোঠা নিৰ্মাণৰ বাবে 7,50,000 টকা অনুমোদন দিছিল। উক্ত কামত অতি নিম্নমানৰ সামগ্ৰীৰে ব্যাপক অনিয়ম আৰু দুৰ্নীতি সংঘটিত কৰি শ্ৰেণীকোঠা নিৰ্মাণ কৰিছে যদিও কাম সম্পূৰ্ণ নহওঁতেই পাঠদান আৰম্ভ হৈছে। শ্ৰেণীকোঠা নিৰ্মাণত ৰাখি থকা ইটাসমূহ বেলেগ ঠাইত দান কৰি দিয়াৰ লগতে বাকী ইটা বিদ্যালয়ৰ পৰা প্ৰধান শিক্ষকে গোপনে নিজৰ ঘৰত লৈ যোৱাৰ ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে। ইয়াৰ উপৰি বিদ্যালয়ৰ এখন পুৰণা গৃহ প্ৰধান শিক্ষক আৰু পৰিচালনা সমিতিৰ সভাপতিয়ে বিক্ৰী কৰি দিয়াৰ অভিযোগ তুলিছে সদস্যসকলে। এইখন বিদ্যালয়ত প্ৰধান শিক্ষকগৰাকীয়ে মধ্যাহ্ন ভোজনৰ ক্ষেত্ৰতো কৰিছে ব্যাপক খেলিমেলি। মাজে সময়ে মধ্যাহ্ন ভোজনৰ খাদ্য নিদিয়াৰ লগতে এটা কণী দুজনক ভগাই দিয়াৰো আছে ন অভিযোগ। ইফালে প্ৰধান শিক্ষকে মন্তব্য দিয়াৰ পৰা বিৰত থাকে। ইতিমধ্যে বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যসকলে প্ৰধান শিক্ষক সালেহ মহম্মদ মজনু আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি হানিফ উদ্দিনৰ দুৰ্নীতিৰ বিৰুদ্ধে বৰপেটা জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন লিখিত অভিযোগ দাখিল কৰাৰ লগতে বৰপেটা আৰক্ষী অধীক্ষকৰ ওচৰত এখন এজাহাৰ দাখিল কৰে। লগতে দুৰ্নীতিৰ লগত জড়িত থকা দোষীক উচিত শাস্তিৰ দাবী জনায়। মই 25 তাৰিখত মই এজাহাৰ এটা দাখিল কৰিলোঁ এইকাৰণে মোৰ স্কুলত বহুত দুৰ্নীতি চলি আছে। এই 768 নং প্ৰাথমিক ছেক্ৰেটাৰী প্ৰাথমিক বিদ্যালয় এই দুৰ্নীতি চলি আছে। হেডমাষ্টাৰে নিজেই ক'লে যে 70,000 টকা ইঞ্জিনিয়াৰে লৈছে আৰু মাল আনাতে মানে 12% কাটি লৈছে, কিন্তু আবার তল দেওয়া বলে ইঞ্জিনিয়ার লৈছে GST লৈছে 12%। আৰু সেইটো স্কিম 8.5 লাখ টকা, কিন্তু মাষ্টাৰে কৈছে 7 লাখ টকা। আৰু এই যেটো এই যে খিচুৰি যেটি খিলায় মোৰ স্কুলত মিল্টি মেল এই মাজে মাজে খিলায়, মাহত মানে 3 দিন 4 দিন খিলায়। ক'ত কমপ্লেইন কৰিছে? মই SP ছাৰত তাতো কৰিছোঁ আৰু DC অফিচত কমপ্লেইন কৰিছোঁ, কিন্তু SP ছাৰটো কলগাছিত আহি পাইছে। কলগাছিৰ পৰা কেছটো কলগাছিৰ পৰা 29 তাৰিখে মনবিৰিত পাইছে কেছটো, কিন্তু তাৰ বাৰ্তাটো আছিল দত্ত ছাৰ। সিহঁতে আবার প্ৰমোশ্যন পাই সেই কেছটো এতিয়ালৈকে তাৰ লগতে আছে, কিন্তু ইনকুৱাৰী হোৱা নাই। আৰু ইমান দিন হৈ গ'ল কেছটোত কোনো ইনকুৱাৰী হোৱা নাই। মই বিচাৰোঁ সেইটো পূৰা ইনকুৱাৰী কৰি হেনা দোষীক শাস্তি দিব লাগে। আচ্ছা, পুৰণা ঘৰটো কিমান টকাত বিক্ৰী কৰিছে গম পাইনে? সেইটো কোৱা নাই। বিক্ৰী কৰিছে? বিক্ৰী কৰিছে। কাৰ ওচৰত বিক্ৰী কৰিছে? কিমান টকা বিক্ৰী কৰিছে? কিমান টকা বিক্ৰী কৰিছে সেইটো মই কোৱা নাই। টকাখিনি কি কৰিছে? টকাখিনি হেডমাষ্টাৰে বা প্ৰেচিডেণ্টে কি কৰিছে সিহঁতে জানে। হয়, কওকচোন কি হৈছে? এই আমাৰ এইটো 768 নং ছেক্ৰেটাৰী প্ৰাইমেৰী স্কুল। এইখন স্কুলত এইটো ঘৰ হৈছে। এই ঘৰটো আপোনাৰ 7 লাখ টকা বুলি কৈছে মাষ্টৰে, কিন্তু এষ্টিমেটটো আমাক দেখাৱা নাই। আৰু ইয়াত ইটা বেছি হৈছিল, ইটাখিনি ছাৰে মানে ঘৰত লৈছে। আৰু ইঞ্জিনিয়াৰক বুলি 70,000 টকা দিছে ঘুষ।
আৰু আপোনাৰ ইয়াত এটা পুৰণা ঘৰ আছিল সেইখন বিক্ৰী কৰিছে আৰু এই মাল অনাৰ পিছতো বোলে GST 12% দিছে এতিয়া শুনা পাই আছোঁ আমি ঘৰখন 8 লাখ 8.5 লাখ টকা আৰু আপোনাৰ এই মিড ডে মিল মানে সপ্তাহত 3-4 দিন খুৱাইছে এতিয়া কমপ্লেইনটো আমি দিছোঁ 25 তাৰিখত কমপ্লেইন দিয়াৰ পিছত এতিয়া অলপ ভালকৈ খুৱাই আছে আগতে মানে খুৱাই নাছিল এনেকুৱা অৱস্থাত আছিল সেইকাৰণে আমি কমপ্লেইন দিছোঁ আৰু কেছ কৰিছোঁ এতিয়ালৈকে তদন্ত অহা নাই কি সন্দৰ্ভত কেছ কৰা হৈছে আমি এই ছাৰে তাৰমানে ইটা লৈছে আৰু আপোনাৰ এই পুৰণা ঘৰটো বিক্ৰী কৰিছে সেইখিনি আৰু আপোনাৰ এই 70,000 টকা ইঞ্জিনিয়াৰক ঘুষ দিছে বুলি কৈছে সেইখিনিৰ ওপৰত আৰু আপোনাৰ GST দিছে ডাবল সেইখিনিৰ ওপৰত আমি কমপ্লেইন কৰিছোঁ প্ৰধানমন্ত্ৰী চালে মজনু মজনু হ্যাঁ ঘৰত লৈছে বিদ্যালয়ৰ এটা ঘৰত লৈছে আমাৰ তাতে প্ৰমাণ আছে হ্যাঁ কামখিনি হৈছে মোটামুটি কিন্তু এই স্কিমটো 8.5 লাখ টকা কিন্তু কৈছে আমাৰ 7 লাখ টকা নিৰ্মাণ কমিটি সভাপতি আমি ক'ব নোৱাৰিম আমি এইটো এইখন বিদ্যালয়ত আমিও এই আপোনাৰ SMC কমিটিৰ মানুহ কিন্তু আমি ক'ব নোৱাৰিম আমি সদস্য কি লাগে এতিয়া আমাৰ হিচাপ পাতিখন লাগে আৰু উচিত তদন্তখন লাগে আমাৰ ইয়াতে ইটা আছিল বহুত আমি ঘোঁৰা গাড়ী চালাওঁ যাওঁতে ছাৰে দিয়ে ইটাগুনে গাড়ীত উঠাই আছে তেনে ছাৰক মাতিলোঁ কেনে এই ইটাগুলো কি উঠাই লাগছে এই মজনু ছাৰ তে ছাৰে কয় আমি কুমুটিক কৈছোঁ তে ল'বা দিছে আমাক তে কুমুটিটো কৈছে কোনে কৈছে আমিতো জানা নাই আমিতো কুমুটিৰ এজন আমাক তো জানবা লাগছিল তো জানা নাই যদি ইটাখিনি লৈ আছে ঘৰ পুৰণ ঘৰ এটা আছিল বিক্ৰী কৰিছে সেইটো হিচাপ নাই আপোনাৰ য'তে মতে কাম কৰি থাকে এইটো কি কথা আপোনাৰ অলপ আমাকতো ক'ব লাগছিল ইটা কিমান আছিল ইটা 12-1300 আছিল সব ঘৰত লৈছে ঘৰতে আছে না কিবা কাম কৰিছে ঘৰতে আছে না তাতে কিবা কাম কৰিছে আমি নাজানো ঘৰতে আছে এটা যে লৈছে ছাৰে যে লৈছে আৰু সাক্ষীও আছে আমাৰ তাৰ প্ৰমাণো আছে আমাৰ লগত কি বিচাৰে এতিয়া আমাৰ এইটো চূড়ান্ত বিচাৰ লাগে কেছ কৰিছে আগতে আমরা ওই বাজারে যখন জান দিছি তখন আমরা আদান করে ডিমা দিছি আবার ওই যে কতদিন ধরে আমরা আমান ডিমা ফুলা এখন কমপ্লেনটা তো আমরা জানি না যে কবে কমপ্লেন করছে আমরা কহাম না কিন্তু আমরা আমান ডিমা দিতেছি 1 মাস আগে আদান দিছি আগে তো আমরা 20 বছর চাকরি নর থেকে আদানি দিছি তারপরে এই ডিমাটা সপ্তাহে 2 দিন হেডমাস্টার কেরা মজনু আপনাদের কি নিয়ম মতে কি আমান দেওয়া লাগে না ছাত্রছাত্রী এনা আমরা তো স্যার ওইটা জানি না আঙ্গো স্যারে আমরা আগে চাকরি নইছি বতে আঙ্গো আদান করে ডিমা দিবার দিছে স্যারে আমরা আদান করে আমান দেন বর্তমানে আমান দিই লাগে তাহলে আমানি আসাল আগে তাহলে আমানি আসাল স্যার আঙ্গো দিবার দেয় নাই আমরা দেই নাই মানে ওটা কি মাইরা গাড়ি খাইছে এনা আমরা তো স্যার ওইটা কোহারি না আমরা জানি না আজকে কি দিব আজকে ডিমা আছে আমান ডিমা দিব ডাল ডিম কটা আছে আজকে 80টা ডিমা দিছি ছাত্রছাত্রী কয়জন আছে ছাত্র তাহলে 80টা ডিমা কয়জন মান ছাত্র স্যার হিসাব করে আঙ্গো স্লিপ বানাই দিছে আমরা কি হয় রান্ধুনি মোৰ নাম হালিমুদ্দিন কি হয় বিদ্যালয় মই SMC প্ৰেচিডেণ্ট কিমান দিন হৈছে মই ধৰক প্ৰায় 5টা হয় ৰান্ধনে এইমাত্ৰ ক'লে আপোনাৰ সন্মুখতে কৈছে যে আগতে ডিমা আধা কৰি দিছে বৰ্তমান ফুল দি আছে বুলি কৈছে এইটো বহুত দিনৰ আগৰ কথা বিদ্যালয় নিৰ্মাণৰ ইটাবিলাক প্ৰধান শিক্ষকৰ ঘৰত গৈছে কিমান অলপ গৈছিল সেইখিনি ৰিটাৰ্ণ দিছে কিয় গৈছিল আমাৰ আৰু অলপ ৰাহি হৈছিল সেইখিনি আমি অলপ এই ইয়াতে ড্ৰেইন বনাইছে তাতে দিছোঁ আমি ঠিক হৈছিল না এইটো লোৱাটো ঠিক হোৱা নাই যদি পিছতে দি দিছে লোৱাটো ঠিক হৈছে নেকি নাই ঠিক হোৱা কি নাম পিছতে দি দিছে সালেম মোহাম্মদ মজনু কোঠালি নিৰ্মাণৰ কামত কিমান টকা আছিল 8,50,000 পুৰণা ঘৰটো কি কৈছে পুৰণা ঘৰটোৱে তাতে ইয়াতে আছিল সেইফালে লোৱা হৈছে বৰ্তমান যে ৰান্ধি আছে সেইটোৱেই পুৰণা ঘৰ ৰাইজে কৈ আছে বিক্ৰী কৰিছে বিক্ৰী হোৱা নাই বিক্ৰী কৰাটো মিছা মিছা ৰাইজৰ কথা মিছা মিছা ৰেম্পটো যে বনাইছে তাতে ৰড ওলোৱা আছে যদি ছাত্ৰ-ছাত্ৰী কিবা অঘটন হয় তেতিয়া কোনে দায়ী হ'ব তাৰমানে আমাৰ কামখিনি সম্পূৰ্ণ হোৱা নাই অলপ বাকী আছে এইখিনি মিস্ত্ৰী ঠিক কৰি দিব বাকী নোহোৱাকৈ পাঠদান চলি আছে তাৰমানে ল'ৰা ছোৱালী তাৰমানে নতুন ঘৰ
সেইকাৰণে এইটো ৰুম এৰি এইটো গৈছে আৰু সেইটো দুৰ্নীতি নহয় নেকি না ৰাহি হৈছে সেইখিনি বস্তু নহয় মই কৈছোঁ এইটো মই ইয়াৰ পৰা দানো কৰিছোঁ আমি এইটো ড্ৰেঙৰ কাৰণে ক'ত দান কৰিছে ড্ৰেং বনোৱা চৰকাৰী অনুমতি লৈছিল দান কৰাটো না আমি কমিটি আলোচনা মৰ্মে দিছোঁ কমিটিৰ পৰা টকা দিছিল নে চৰকাৰী টকা দিছিল না সেইখিনি ৰাহি বস্তু ৰাহি বস্তুটো দান যে কৰিছে চৰকাৰৰ অনুমতি লৈছিল আমি SMC আলোচনা কৰি দিছোঁ আলোচনা কৰিলে কাম হ'ব তাৰমানে সেইটো অনুষ্ঠানত দিছে আমিও দিছোঁ স্টেটমেন্ট দি আছে সদস্যই 8-9টা স্টেটমেন্ট দিছে ইতিমধ্যে এটা স্টেটমেন্টত সদস্যই গম নাপায় তেনেহ'লে কেনেকৈ গম পায় সদস্য ঘৰবিলাক বিক্ৰী কৰিছে এতিয়া কয় ঘৰ বিক্ৰী কৰা নাই এনেই উল্টা পাল্টা কৈ আছে নিজৰ ইচ্ছা মতে কৰি আছে আৰু এটা কথা হ'ল একবাৰে মিছা কথা এইটো মিছা কথা একবাৰে সেক্রেটারি এটা মিছা কথা কৈছে প্রেসিডেন্ট হি হৈছে কন্টেস্টমেন্ট প্রেসিডেন্ট তাই আৰু স্কুলৰ প্রেসিডেন্টৰ তাই আৰু এইবিলাক সদস্য যে আছে এটাই নাজানে সব এতিয়া কৈ আছে তাৰ মানে ইয়াতে 10টা মেম্বার 12টা মেম্বাৰৰ পিছত 12টা মেম্বাৰৰ পিছত এটাখানে যে লৈছে আর প্রমাণ আছে যে এটা সদস্য জানা নাই সদস্য কয়টার লগত ফটো মারা আছে আমার ঠিক আছে নিউজ টেক্স রিপোর্ট এনি লাইভ খবর মানেই এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।